আপুনি চাই আছে SG ইনফৰমেশ্যন। আমি বহুদিনৰ পিছত এটা প্ৰাসংগিক বিষয় অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ বাবে ক'ব বিচাৰিছোঁ। আমি ইতিমধ্যে বহুখিনি কথা অংগনবাড়ী কৰ্মী সহায়িকাৰ বাবে উল্লেখ কৰিছিলোঁ। আজি এটা বিশেষ প্ৰসংগ যে শেহতীয়াভাৱে বান বিধ্বস্ত এটা পৰিৱেশৰ সূচনা হৈছে ৰাজ্যত, আৰু সেই সময়খিনিতে মাজুলীত অংগনবাড়ী কেন্দ্ৰ বানে উটুৱাই লৈ যোৱাৰ ঘটনা সংঘটিত হ'ল। এনেকুৱা ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা তেনেকুৱা ধৰণৰ খবৰ আহিছে। তাৰ মাজতেই আমি উল্লেখ কৰিব বিচাৰিছোঁ যে বান বিধ্বস্ত বিভিন্ন অঞ্চলত এতিয়া এটা হাহাকাৰ অৱস্থা বিৰাজ কৰিছে। আশ্ৰয় শিবিৰত মানুহ থাকিবলগীয়া হৈছে আৰু সকলোৰে কাষত সকলো উপস্থিত থকাটো এই মুহূৰ্তত অতিকে প্ৰয়োজনীয়, আৰু সেইবাবে এই দুখৰ সময়ত সকলোৰে সমভাগী হ'ব লাগে। একেটা সময়তে আমি উল্লেখ কৰিব বিচাৰিছোঁ যিটো সময়ত অংগনবাড়ী কৰ্মী সহায়িকাৰ প্ৰাপ্যৰ এই দাবীটো কিছুদিন ধৰি নিস্তেজ হৈ পৰা পৰিলক্ষিত হৈছিল। সেই দাবীটো আকৌ এবাৰ জীপাল কৰিবলৈ, সেই দাবীটো আকৌ এবাৰ সক্ৰিয় কৰিবলৈ, সেই দাবীটো কেনেদৰে সবল ৰূপত উত্থাপন হ'ব, ডিজিটেল মাধ্যমেৰে কেনেদৰে শক্তিশালী হ'ব, সেই সন্দৰ্ভত পূৰ্বতে মই কৈছিলোঁ হেছটেগ জাষ্টিছ AWW কথাটো আমি বিষয় উত্থাপন কৰিছিলোঁ। অংগনবাড়ী কৰ্মী সহায়িকাৰ এই প্ৰাপ্যখিনি যে পাব লাগে সেই কথাখিনি উল্লেখ কৰিছিলোঁ। আৰু আমাৰ ফেচবুকৰ পেজ ইনটেক্ট উইথ SGৰ জৰিয়তেও আপোনালোকে লাইক কৰিব পাৰিব। ফেচবুকত ইনটেক্ট উইথ SG আপোনালোকে চাব। আমি আশা প্ৰকাশ কৰিছোঁ আপোনালোকে সেইখিনি চাব, আৰু ফেচবুকতো আমাৰ পেজটো ফ'ল' কৰি ৰাখিব। আমি এই কথাখিনি জনাবলৈ চেষ্টা কৰিম। আজি আমি এইখিনি কথা উল্লেখ কৰিব বিচাৰিছোঁ যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, অসমৰ প্ৰেক্ষাপটত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এতিয়ালৈকে কি কৰিছে। অসমৰ প্ৰেক্ষাপটত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অংগনবাড়ী কৰ্মী সহায়িকাসকলক লৈ গুৰুত্ব কিয় প্ৰদান কৰা নাই। অসমৰ প্ৰেক্ষাপটত বিভাগীয় মন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানী কিয় অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ সেই আশ্বাস দিয়াৰ পিছত প্ৰস্তাৱ কাৰ্যকৰী কৰিম বুলি প্ৰস্তাৱ কাৰ্যকৰী নকৰিলে। শেহতীয়াভাৱে আমি এটা দেখিলোঁ আমাৰ ইউটিউব চেনেলত এটা পুৰণা ভিডিঅ'ত কিছু সংখ্যকে সেয়া নতুন ভিডিঅ' বুলি ভাবিছে। তাত তাৰিখ চালে গম পাব যে সেয়া কিমান আগৰ ভিডিঅ', গতিকে সেই তাৰিখ মতে আপোনালোকে চাব। নতুনকৈ এই ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে দীৰ্ঘদিনৰ পিছত। এটা কথা আমি উল্লেখ কৰিব বিচাৰিছোঁ যে অংগনবাড়ী কৰ্মী সহায়িকাৰ প্ৰাপ্য অধিকাৰৰ যিখন সংগ্ৰাম, সেই অধিকাৰৰ সংগ্ৰামখন ক'ৰবাত নিস্তেজ হৈ গ'ল নেকি। আমি যিটো কথা উল্লেখ কৰিছিলোঁ যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ফেচবুকৰ পোষ্টেই হওক, তাত আপোনালোকে মোবাইলত যেনেদৰে তাত হেছটেগৰ অপশ্যনটো থাকে, আমি টেগলাইনত দি দিম, ডেছক্ৰিপশ্যনতো দি দিম, ফেচবুকৰ আমাৰ লিংকটো দি দিম। তাত আপোনালোকে চাব কেনেদৰে লিখা যায় হেছটেগ জাষ্টিছ AWW একেলগে যদি লিখা যায়, তেনেহ'লে এই কেনেদৰে হেছটেগৰ তাত প্ৰভাৱ পৰে আৰু তাৰ জৰিয়তে কেনেদৰে এখন ডিজিটেল সংগ্ৰাম আৰম্ভ হ'ব সেই কথাখিনি মই বুজাইছিলোঁ। যিখিনিয়ে বুজিছে তেওঁলোকক ধন্যবাদ, আৰু যিখিনিয়ে গম পোৱা নাই তেওঁলোকক আকৌ এবাৰ কৈ দিম। লগতে এটা কথা ক'ব বিচাৰিছোঁ যে অংগনবাড়ী কৰ্মী সহায়িকাৰ এই প্ৰাপ্য অধিকাৰৰ সংগ্ৰামখনক লৈ ইমানেই বৰ্তমান চৰকাৰখনৰ স্থিতি যে চৰকাৰখনৰ স্থিতিটোৱে ভাবিবলৈ বাধ্য কৰিছে যে তেওঁলোকৰ সদিচ্ছা নাই। সদিচ্ছা নথকা চৰকাৰখনৰ দিনত আমি সদিচ্ছা আনিবলৈ হ'লে অংগনবাড়ী কৰ্মী সহায়িকাসকল 1,21,000 অংগনবাড়ী কৰ্মী সহায়িকা একত্ৰিত হ'ব লাগিব। ইয়াতে যদি দুভাগ হয়, দুভাগত বিভক্ত হয়, তেনেহ'লে সেয়া সম্ভৱপৰ হৈ নুঠিব। এতিয়া এনেকুৱা এটা পৰিস্থিতি আহি পৰিছে, এনেকুৱা আমি সন্থা দেখিবলৈ পাইছোঁ যে অংগনবাড়ী কৰ্মী সহায়িকাৰ মাজত ভাঙোন আনিবলৈ চেষ্টা কৰা হৈছে, আৰু একাংশই নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে এই 1,21,000 অংগনবাড়ী কৰ্মী সহায়িকাৰ গৰিষ্ঠ সংখ্যকক কিন্তু পাহৰি যোৱাৰ এই বিষয়টো অত্যন্ত দুৰ্ভাগ্যজনক। লগতে এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ, দুটা সন্থা যেতিয়া হৈছে, তাৰে এটা সন্থা বা কোনোবা এটা সন্থাই যদি চৰকাৰক যদি তোষামোদ কৰিবলৈ যায় বা চৰকাৰক যদি অনবৰতে তেওঁলোকে সমৰ্থন কৰি থাকে বা চৰকাৰক অনবৰতে চৰকাৰৰ সেই কথাখিনি কৰিব তেওঁলোকৰ নিজৰ মুখ্যমন্ত্ৰীৰ লগত এবাৰ বহিবলৈ পোৱাটোৱে তেওঁলোকৰ বাবে জীৱনৰ বাবে ডাঙৰ এটা অভিজ্ঞতা বুলি যদি ভাবি 1,21,000 অংগনবাড়ী কৰ্মী সহায়িকাক যদি ভৱিষ্যতটো অন্ধকাৰলৈ ঠেলি দিব বিচাৰে, এই মুহূৰ্তত দৰমহাটো যদি তেওঁলোকে আজিৰ জুলাই পৰ্যন্ত দৰমহা বঢ়া নাই, গতিকে আগষ্ট, ছেপ্টেম্বৰ, অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ, মাত্ৰ মাজত কেইমাহ আছে 2024 চনটো শেষ হ'বলৈ। 2022 চন, 23 চন, 21 চন, প্ৰতিটো চনতেই 24 চন, প্ৰতিটো চনতে তেওঁলোকে দাবী কৰি অহাৰ পিছত কিয় গুৰুত্ব প্ৰদান কৰা নাই, আৰু এই ক্ষেত্ৰত যদি গুৰুত্ব প্ৰদান নকৰে তেনেহ'লে সেই অংগনবাড়ী কৰ্মী সহায়িকাৰ একাংশই কিন্তু সেই সন্থাৰ একাংশ নেত্ৰীয়ে কিন্তু কোনটো সংগঠনৰ আমি কোৱা নাই, কোনটো সন্থাৰ আমি কোৱা নাই, কোনোবা সংগঠনৰ আপোনালোকৰ দৃষ্টিটো পৰিব। যদি কোনোবাই চৰকাৰক তোষামোদ কৰিবলৈ যায় বা চৰকাৰৰ মুখ্যমন্ত্ৰীৰ সৈতে এবাৰ বৈঠকত বহাল বা একাপ কফি খোৱাটোৱেই তেওঁলোকৰ জীৱনৰ শেষ বুলি ভাবি লয়,
এটা ভাল অভিজ্ঞতা বুলি ভাবি লয়, তেনেহ'লে অতিকৈ দুৰ্ভাগ্যজনক। লাগিলে তাত চাহ মিটিঙলৈ মাতিলে চাহ নোখোৱাকৈ গুচি আহিব পাৰিব লাগিব। মিটিঙলৈ মাতিলে দৰমহাটোৰ কথা চিন্তা কৰিব লাগিব, তাত চাহ নাখাওঁ, আমি যেতিয়ালৈকে আমাৰ দৰমহা নিদিব, যেতিয়ালৈকে আমাক প্ৰাপ্য অধিকাৰ পূৰণ নকৰিব, সেই কথাটো ক'ব পাৰিব লাগিব। আৰু চৰকাৰখনক ডিজিটেলি এতিয়া ইমানেই বাধ্য কৰি দিব পাৰিব লাগিব যে এই মুহূৰ্তটোত অপ্ৰিয় হ'লেও সত্য যে চৰকাৰখনে, ৰাজ্য চৰকাৰে হওক কেন্দ্ৰীয় চৰকাৰে হওক, ছ'চিয়েল মিডিয়াৰ জৰিয়তে কিন্তু কিবা যদি হয়, প্ৰভাৱ যদি পৰে, খুব ভয় কৰে। আপুনি যদি ৰাজপথৰ আন্দোলন কৰিবলৈ যায়, আপোনাক ভয় নকৰিব, তেওঁলোকৰ আৰক্ষী প্ৰশাসন আছে, আপোনাক ওফৰাই পঠিয়াব, চেষ্টা সেইটোতো কৰি দিব, তেওঁলোক আহিবলগীয়া নাই, তাত তেওঁলোকে ব্যৱস্থা লৈ ল'ব, প্ৰয়োজন হ'লে আটক কৰি লৈ যাব। কিন্তু এই মুহূৰ্তত ডিজিটেল মাধ্যমেৰে যদি প্ৰতিবাদ কৰে, গণতন্ত্ৰত এই বাক স্বাধীনতাৰ যদি প্ৰয়োগ কৰে সুস্থ শব্দৰে, তেনেহ'লে কিন্তু কোনো কাৰণতে একো কৰিব নোৱাৰে, কোনো কাৰণতে কোনেও প্ৰতিবাদক বাধা দিব নোৱাৰে। আৰু সেইবাবেই কৈছোঁ যে এই ডিজিটেল সংগ্ৰামখন তীব্ৰ গতিত কৰাব লাগিব, আৰু আপোনালোকৰ সহযোগিতা আমি বিচাৰিছোঁ, কিন্তু সহযোগিতা একেবাৰে নগণ্য। যিকেইটা ভিডিঅ'ৰ জৰিয়তে হেছটেগৰ সেই প্ৰসংগটো উত্থাপন কৰিছিলোঁ, অংগনবাড়ী 1,21,000 অংগনবাড়ী কৰ্মী সহায়িকা আছে বুলি কোনেও বিশ্বাসেই নকৰিব। আমি ভাবিছিলোঁ যে 30-40 হাজাৰ মানুহলৈ যদি এই বাৰ্তাটো যায়, তেনেহ'লে এই সংগ্ৰামখনৰ আৰম্ভণিটো ভাল হ'ব। গতিকে এই ভিডিঅ'টোৰ জৰিয়তে সেইটো আহ্বান জনাইছোঁ। পৰৱৰ্তী সময়ত এই কথাটোক লৈ আৰু এটা ভিডিঅ' প্ৰস্তুত কৰিম। সকলোৱে এই ক্ষেত্ৰত একগোট হোৱাটো আমি নিশ্চিতভাৱে বিচাৰিছোঁ। আৰু আপোনালোকে যদি এই ডিজিটেল সংগ্ৰামখনত একত্ৰিত হ'ব বিচাৰে, তেনেহ'লে আমাৰ পেজটো, ফেচবুকৰ ইণ্টেগ্ৰিটি এছজি পেজটো আৰু ইউটিউবৰ আমাৰ এই চেনেলত আপোনালোকে নিশ্চিতভাৱে সহযোগ আগবঢ়াব বুলি আমি আশা কৰিছোঁ। একগোট হৈ থাকিব এই মুহূৰ্তটো, আৰু 30-40 হাজাৰেও যদি প্ৰথম অৱস্থাত একেলগে সেই সংগ্ৰামখন আৰম্ভ কৰে, এটা কথা স্পষ্ট, কিন্তু কোনো কাৰণতে চৰকাৰে আপোনালোকৰ দাবীক নস্যাৎ কৰিব নোৱাৰে। এতিয়া ভাবি আছে যে আপোনালোকৰ সংগ্ৰামখন সৰু, আপোনালোকৰ সংগ্ৰামখন শক্তিশালী নহয়, এনেদৰে ভাবিছে। এটা উদাহৰণ দি থ'ব বিচাৰিছোঁ যে টেট-উত্তীৰ্ণ শিক্ষক সমাজে যেতিয়া জোৰদাৰ প্ৰতিবাদ কৰিছিল, তেওঁলোকে যেতিয়া ছ'চিয়েল মিডিয়াৰ জৰিয়তে এটা শক্তিশালী বিপ্লৱ গঢ়ি তুলিবলৈ সক্ষম হৈছিল, তেতিয়া কিন্তু চৰকাৰে তেওঁলোকক গুৰুত্ব দিছিল। 40 হাজাৰ শিক্ষাগুৰুৱে যেতিয়া একেলগে মাত মাতিছিল, আপোনালোকৰ 1,21,000 আছে। এবাৰ ভাবক, আৰু এই সংগ্ৰামখনত সহযোগ যাতে কৰে, সেয়া আহ্বান জনাইছোঁ। সকলোকে ধন্যবাদ জনাইছোঁ।